নমস্কাৰ সৰু ব্লগলৈ আপোনালোকলৈ স্বাগত জনালোঁ। এই আমাৰ হাটশিঙিমাৰী ডাইনামিক লাৰ্ণিং চেণ্টাৰৰ ডান্স গ্ৰুপ। যদিও ইমান সিহঁতে পাৰ্গত হোৱা নাই, একদম নতুন ষ্টুডেণ্ট। কিছুমানেতো একদম এমাহ ক্লাছ কৰিছে নাই, কিন্তু আমি গ্ৰুপটো বনাবৰ কাৰণে আমি চবকে ল'ব লগা হৈছে। আমাক ছাবজেক্ট দিছিল দুটা, এটা আছিল গোৱালপৰীয়া ডান্স আৰু এটা দেখাত্মক ডান্স। এটা আছিল মানকাছাৰৰ পৰা, এটা হাটশিঙিৰ পৰা। হাটশিঙিৰ ষ্টুডেণ্টবিলাক একদম নতুন, সিহঁতে আচলতে এইটো গ্ৰুপত চান্সটো নাপায় নৰ্মেলি। কিন্তু এইটো আচলতে গোৱালপৰীয়া ডান্সটো শিকাওঁতে মোৰ অলপ সময় লাগিছে। তাৰমানে ইমান নতুন ষ্টুডেণ্ট, একদম কণ ল'ৰা ছোৱালী। তাতে আকৌ আছিল দুটা ল'ৰা একদম নতুন আহিছে, সিহঁতক কি কৰোঁ, কেনেকৈ ছেট কৰোঁ। তাৰপিছত দুজনকে ঠিক কৰিলোঁ, যিটো পেট্ৰিয়টিক থিমটো আছে আমাৰ তাতে ধুনীয়াকৈ ছেট কৰাইছোঁ। তথাপি তাৰ মাজতে এজনৰ হৈ গ'ল জ্বৰ। আকৌ এই শ্বৰ্ট টাইমত এদিনতে আকৌ আৰু এজনক ল'ব লগা মাতি লোৱা হ'ল। এজনে কৰি দেখাটো ভাল নালাগে, একদম নতুন ল'ৰাবিলাক। আৰু আমাৰ ল'ৰাবিলাকে গোৱালপৰীয়া ডান্স কৰিব নোখোজো আৰু নোৱাৰেও, শিকিলে হয়তো পাব। আমাৰ ষ্টুডেণ্টবিলাকৰ শ্বৰ্ট টাইমত আমি একদম মানে ড্ৰেছ ৰেডি কৰা, তাৰপিছত কোলা লৈছিল, সেইটো আকৌ নতুনকৈ লৈ পেলাই সেইটো কালাৰ কৰা। এইবাৰ প্ৰগ্ৰাম কৰোঁতে এইবিলাক বহুত উল্টা পুল্টা হৈছে মোৰ। এইবিলাক নতুনকৈ ছেট কৰোঁতে এদিন কোলা কিনি লৈ যাওঁতে মানকাছাৰৰ পৰা, তাৰপাছত গাড়ীৰ পৰা হেৰাই গ'ল দুটা, আকৌ আমাক কিনিব লগা হ'ল। যি হওক, বহুত কষ্ট কৰি ৰং চং কৰি একদম সিহঁতক গাৰ্জেনবিলাক বুজাই দি আকৌ ড্ৰেছটো কেনেকৈ পিন্ধিব, কি কৰিব, একদম ডিটেইলছ বুজাই দিব লগা হৈছে। যেনেকৈ সিহঁতৰ নতুন গাৰ্জেন আৰু ষ্টুডেণ্টবিলাকেও ইমান ৰ'দত ডান্স কৰিব লগা আছে। য'ত ডান্স কৰিছে এইটো ফ্ল'ৰত যিটো কাৰ্পেটটো দিছিল, চিন্থেটিক কাপোৰ, ইমান গৰম। মানে মই নিজে ডান্স নকৰিলে বুজিলেহেঁতেন। তথাপিও বাচ্ছাবিলাক যে পৰি যোৱা নাই, তথাপিও মোটামুটি ঠিকেই কৰিছে। আশা কৰোঁ আগলৈকে আৰু ভালকৈ কৰিব। যিমানখিনি চেষ্টা আমি কৰিছোঁ, লগতে গাৰ্জেনবিলাকেও কৰিছে, ষ্টুডেণ্টবিলাকতো কৰিছেই। প্ৰেক্টিছটো মোটামুটি হৈছে, নোহোৱা নাই। আৰু দেখিবলৈ ভাল লাগিছিল। সৰু ছোৱালীবিলাক একটু অলপ মিষ্টেক কৰিলেও ভাল লাগে। আৰু যি হওক, আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ষ্টুডেণ্ট ল'ৰা ছোৱালীক। ধন্যবাদ। জয় ভাৰত।